পৰাই আৰম্ভ কৰি দিছোঁ যিহেতু কালি নটিছখন আহিছে গতিকে মানে এইটো চৰকাৰে নিৰ্দেশ দিয়াৰ কাৰণে আমি আজিৰ পৰাই আৰম্ভ কৰি দিছোঁ সামগ্ৰী পোৱা নাই কিন্তু পৰীক্ষা আৰম্ভ হৈছে এডমিট কাৰ্ড আৰু হাৰ্ডবৰ্ডৰ বাহিৰে বেলেগ তেনেকৈ ছাত্ৰ ছাত্ৰীয়ে একো অনা নাই বৰ্তমানলৈকে আমাৰ যিখিনি এতিয়া কেইটামান ল'ৰা ছোৱালী অকণমান লেটকৈ আহিছে সিহঁতৰো বেগ চেক কৰা হৈছে বাহিৰত কিন্তু বাকী যিখিনি আমাৰ আহিছে আমাৰ গোটেইখিনিকে বেগ চেক কৰা হৈছে আৰু ৰাতিপুৱা প্ৰাৰ্থনা কৰাৰ আগতে হৈ গৈছে এতিয়া মোৰ বোধেৰে কিন্তু মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে কওঁ যদিও চৰকাৰে এনেকুৱা নিয়ম কৰিছে ভাল কৰিছে বেগ চেক কৰি কিন্তু ভাবা যদি আমি নিজে মানসিকভাৱে সুস্থ নহয় ল'ৰা ছোৱালী যদি মানসিকভাৱে সুস্থ নহয় তেতিয়াহ'লে আমি যিমানেই বেগ চেক নকৰোঁ কিয় কেতিয়াবা হ'লেও এনেকুৱা অপ্ৰীতিকৰ ঘটনা আমাৰ দেখা পোৱা যাব কাৰণ আমাৰ চৰকাৰী বিদ্যালয়সমূহত কিছুমান অভাৱ আছে পিছলৈকে হ'ব চাগে যেনে এটা ছিকিউৰিটি গাৰ্ড এনেকুৱা ধৰণৰ লাগে যাতে আমাৰ চাব পাৰে বাহিৰা মানুহ সোমাব নোৱাৰে এনেকুৱা ধৰণৰ আৰু বহুতখিনি চৰকাৰী বিদ্যালয় ডেভেলপ হৈছে বহুতখিনি ভাল হৈছে এতিয়ালৈকে বৰ্তমানলৈকে সেইকাৰণে চৰকাৰক ধন্যবাদো জনাইছোঁ কিন্তু তাৰ মাজতে মই এটা কথা ভাবোঁ যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকক চৰিত্ৰপাত পুথিখন কম্পালচৰি কৰি দিলে ঠিক তেনেদৰে আমাৰ ডাঙৰবিলাকলৈকেও কম্পালচৰি হওক